নমস্কাৰ আপোনালোকৰ BA 5th চেমিষ্টাৰৰ এডমিশ্যন সম্পৰ্কত মই ভিডিঅ'টো বনাবলৈ লৈছোঁ যিহেতু আপোনালোকক মই লিংকটো দি দিছোঁ সেই লিংকত ক্লিক কৰাৰ পিছতেই আপোনালোকে আপোনালোকৰ এডমিশ্যনটো নিজৰ ফালৰ পৰাই ল'ব পাৰিব অৰ্থাৎ লিংকটোত ক্লিক কৰি দিয়াৰ পিছতেই এনেকুৱা এখন পেজ আহিব ফাৰ্ষ্ট তাৰমানে দুটা প্ৰচেছ আছে এটা হৈছে ID আৰু পাছৱৰ্ড মাৰি লগইন কৰিব পাৰে আৰু আনটো হৈছে ইয়াত দেখা পাইছেই লগইন মই এনেকৈ দিছোঁ গম পাইছে লগইন উইথ ডেট অফ বাৰ্থ মানে আপোনালোকে এতিয়া কৰিব লাগিব কি আপোনালোকৰ যিটো ৰোল নাম্বাৰ হয় সেইটো ইয়াত ভৰাব লাগিব ঠিক আছে ৰোল নাম্বাৰটো ইয়াত ভৰাব লাগিব আৰু যিটো ডেট অফ বাৰ্থ সেইটো যিটো আধাৰ কাৰ্ডত যিটো মেনশ্যন আছে ডেট অফ বাৰ্থটো সেইমতে ভৰাব লাগিব অৰ্থাৎ মই এটা ৰোল নাম্বাৰ দি পেলাই আপোনালোকক মই এটা এক্সাম্পল দি দিছোঁ আপোনালোকে চাই ল'ব এইটো মই আপোনালোকৰ ৰোল নাম্বাৰ ভৰালোঁ ৰোল নাম্বাৰ ছেকশ্যনত দেখা পাইছে ইয়াতে ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আধাৰ কাৰ্ডৰ মতে যিটো ডেট অফ বাৰ্থ আছে সেইটোহে দিব তেতিয়াহে লগইন হ'ব মানে এডমিশ্যন ল'ব পাৰিব ইয়াত ডেট অফ বাৰ্থ চিলেক্ট কৰিলোঁ তাৰপিছত এইটো চিলেক্ট কৰিলোঁ দেন মই এজন লাৰ্ণাৰৰ মানে এক্সাম্পল দি পেলাই আপোনালোকক বুজাই দিছোঁ তাৰপিছত এইটো কেপচা বুলি কয় এইটো ছেম টু ছেম যেনেকৈ আছে তেনেকৈ ভৰাব লাগিব অৰ্থাৎ কেপিটেল লেটাৰ E স্মল লেটাৰ W স্মল লেটাৰ F কেপছ লগ B এণ্ড কেপছ লগ R তেনে ইয়াতে কি কৰিব লাগিব লগইন কৰিব লাগিব ক্লিক কৰি দিছোঁ চাওক ধুনীয়াকৈ খোল খাইছে এই লাৰ্ণাৰজনৰ নামটো হৈছে ভৱজিৎ বৈশ্য এওঁ ফাৰ্ষ্ট চেম ছেকেণ্ড চেম থাৰ্ড চেম ফ'ৰ্থ চেম অলৰেডি এক্সাম দিলে অৰ্থাৎ এডমিশ্যন ল'লে আৰু এক্সাম দিলে এতিয়া আহিছে 5th চেমিষ্টাৰ যিটো মই লিংক দি দিছোঁ আপোনালোকক ইয়াতে আপোনালোকে চাওক ৰাইট চাইডে লিখা আছে 5th চেমিষ্টাৰ ক্লিক কৰিলে ইয়াতে ক্লিক কৰাৰ লগালগ বস্তুখিনি ইনফৰ্মেশ্যনখিনি আহিলে অৰ্থাৎ ইয়াতে টপ ৰাইটত ওলাব আপোনালোকৰ নামটো দেন ইয়াতে চিলেক্ট কৰিব লাগিব আপোনালোকৰ যিখিনি একদম মানে ধৰি লওক নিজৰ ছাবজেক্ট এই ফাৰ্ষ্ট দুখন পেপাৰ অলৰেডি চিলেক্ট হৈয়ে থাকিব সেইখিনি মানে মেজৰ আৰু মাইনৰ চেঞ্জ কৰিব নোৱাৰে বাকীখিনি আপোনালোকৰ ইচ্ছামতে ল'ব পাৰে ইচ্ছামতে বুলি কওঁতে এইটো নহয় যে যিকোনো ছাবজেক্ট চিলেক্ট কৰিব সহজ আপোনালোকে ধৰি লওক নামটোতো গম পাবই সহজ এই IDC কোৰ্চটো ইয়াতে চিলেক্ট কৰিব নোৱাৰে প্ৰব্লেম নাই দেন AC চিলেক্ট কৰিব নালাগেই তাৰপিছত ইয়াতে এইটো চিলেক্ট কৰিব নালাগে লাষ্টত এটা ইয়াতে মই যিটো ফাৰ্ষ্ট গম পালোঁ যে তাৰমানে আপোনালোকৰ 5th চেমিষ্টাৰৰ পৰা মানে মেজৰ ছাবজেক্টটো এই পেপাৰ বহুত হ'ব 5th চেমিষ্টাৰ আপোনালোকে আই থিংক 3খন পেপাৰ দিলে তাৰপিছত মাইনৰ পেপাৰ এখন দিলে আৰু আই থিংক 2টা দিলে ঠিক তেনেকৈ যদি ইয়াতে কিবা এভেইলেবল ছাবজেক্ট আহে তেতিয়াহ'লে চিলেক্ট কৰিব নহ'লে বেলেগ চিলেক্ট কৰাৰ প্ৰয়োজন নাই সদ্যহতে মই যিমানখিনি গম পাইছোঁ তাৰমানে তলত লিখিছে চাওক NB বুলি পেলাই ইয়াতে মই এটা দাগ দি দিছোঁ ইয়াত চাওক NA মানে নট এভেইলেবল ছাবজেক্ট ইণ্ডিকেটছ ন' পেপাৰ এভেইলেবল টু বি চিলেক্টেড তাৰমানে 5th চেমিষ্টাৰ আপোনালোকে বিশেষ একো ছাবজেক্ট চিলেক্ট কৰিবলগীয়া নহয় অলৰেডি আপোনালোকৰ মেজৰ পেপাৰ যিহেতু এক্সাম্পল দিছোঁ মেজৰ পেপাৰ য'ত মানে ধৰক যিজনৰ এটা ছাবজেক্ট আছে সেই ছাবজেক্টখিনি বাঢ়ি গৈ থাকে বাকীখিনি ছাবজেক্ট কমি গৈ থাকে আৰু মাইনৰ পেপাৰ অৰ্থাৎ লিখা আছে যে ইলেক্টিভ অৰ মাইনৰ এইখিনিও অকণমান কমি যাব অৰ্থাৎ এই মেজৰ এই পেপাৰখিনি বাঢ়ি গৈ থাকিব আৰু এই তলত যে NA এইখিনি আছে এইখিনিও কমি গৈ থাকিব গতিকে সেইখিনি এজ ইউজুৱেল আমাক যিখিনি ইনষ্ট্ৰাকশ্যন দিছে গতিকে ইয়াতে ধৰি লওক হৈ গ'ল ইয়াত কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ছেভ এণ্ড কণ্টিনিউ কৰিব লাগিব তলত হৈছে এতিয়া চাওক ৰোল নাম্বাৰ আহিলে নাম আহিলে ফোন নাম্বাৰ মেইল এড্ৰেছ ঘৰৰ এড্ৰেছ এইখিনি অলমষ্ট ঠিকেই থাকে এইখিনি আপোনালোকে চেঞ্জ কৰিব নালাগেও আৰু অলমষ্ট এজ ইট ইজ আমাৰ ৰহাৰে নামটো দিয়া থাকে কাৰণ কমিউনিকেশ্যন পাৰপাছত মানে আমাৰ সুবিধা হয় যে কিবা ইনফৰ্মেশ্যন ৰহাগজত আহিব ৰহাগজৰ ফালৰ পৰা আমি আপোনালোকক পাৰ্চনেলি কণ্টেক্ট কৰিম যদি ইন কেছ মানে কিবা আৰ্জেণ্ট থাকে সেইটোৱে গোটেইখিনি হৈ গ'লে গোটেইখিনি থাকিলে ছাবজেক্ট ইয়াতে চাওক NA নট এভেইলেবল এইখিনি চিলেক্ট কৰাৰ প্ৰয়োজন নাই ঠিক আছে এতিয়ালৈকে যিখিনি পাইছোঁ তাৰপিছত ইয়াতে ক্লিক কৰিব লাগিব এইটো হৈছে ইয়াতে ক্লিক কৰিলে তাৰপিছত কৰিব লাগিব কি কিবা যদি ভাবে বোলে নাই নাম ভুল আছে বা এনেকৈ নাম ভুল থকাৰ প্ৰয়োজন মানে ইয়াতে একো প্ৰব্লেম নহয় কাৰণ অলমষ্ট আপোনালোকৰ 4th চেমিষ্টাৰলৈকে একো ইছ্যু ৰেইজ হোৱা নাই যেতিয়া ঠিক আছে গতিকে এই দুটা ছাবজেক্টে চিলেক্ট হৈ আছে লাষ্টত কি কৰিব লাগিব চাওক এডিট আৰু পে' কৰিব ফিজটো ইয়াত দেখাইছে দেন পে' কৰাৰ লগালগ আপোনালোকৰ ইয়াত গোটেইখিনি হেৰি আহি গৈছে অকণমান তলত গ'লে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড দেন SBI UPI কৰিব পাৰিব ইয়াত ক্লিক কৰি যিটো আপোনাৰ এইটো হৈছে QR কোড এটা জেনেৰেট হ'ব যদি এইটো কৰে নহ'লে UPI ID ভৰাব পাৰে যেনেকৈ মই এটা এক্সাম্পল দিয়া আছে যিকোনো এনেকুৱা দেন NEFT কৰিব পাৰে এই দুটাই মেক্সিমামে ডেবিট কাৰ্ডে ইউজ কৰে ইয়াতে কাৰ্ড নাম্বাৰ ভৰাই পেলাই সেইখিনি আপোনালোকে বাকীখিনি কৰি একনলেজমেণ্ট এটা জেনেৰেট হ'ব সেইটো আপোনালোকে ৰাখি থ'ব যেতিয়া আপোনালোকৰ এডমিশ্যন প্ৰচেছ কমপ্লিট হৈ যাব
তাৰপিছত আপোনালোকে ষ্টাডি চেণ্টাৰ আনি পেলাই সেইখন দেখাই শ্ব' কৰিব পাৰে কাৰণ এইবাৰৰ পৰা মানে এডমিশ্যন প্ৰচেছটো অকণমান চেঞ্জ কৰা হৈছে আৰু ইজি কৰা হৈছে লাৰ্ণাৰৰ সুবিধাৰ্থে আপোনালোকৰ সুবিধাৰ্থে সেই গতিকেহে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিবলৈ বাধ্য হ'লোঁ সেইখিনিয়ে কিবা থাকিলে কাইণ্ডলি মেছেজ কৰিব তাৰ উপৰিও মই কওঁ যদি ইয়াতে কিবা আৰু মানে ছাবজেক্ট ছিলেক্ট কৰিবলৈ যদি আহে আই থিংক 90% নাহেই যদি কিবা আহেও কাইণ্ডলি অলপ সহজ ছাবজেক্ট ছিলেক্ট কৰিব কাৰণ আপোনালোকৰ পিছত সেইখিনি ছাবজেক্ট প্ৰিপেয়াৰ কৰাত সহজ হ'ব সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ কিবা থাকিলে কাইণ্ডলি মেছেজ কৰিব থেংক ইউ আৰু এটা কথা যিমান সোনকালে এডমিশ্যন ল'ব পাৰে সিমান সোনকালে কিতাপ আহে সেইটো কথা সাৱধান হ'ব আৰু এনেওতো একমাহমান লাগে একমাহৰ ভিতৰত কিতাপ আহি যায় দেৰিকৈ লোৱা মানে কিতাপ দেৰিকৈ আহিব সোনকালে লোৱা মানে যিখিনি কিতাপ আহে আমিতো প্ৰথম লোৱা লাৰ্ণাৰখিনিকেই সেইখিনি কিতাপ দিব লাগিব নহয় জানো সেইটোৱে থেংক ইউ আৰু এটা কথা জনাই থওঁ কিতাপ বা ন'টিছ সম্বন্ধীয় কিবা থাকিলে আপোনালোকে কাইণ্ডলি ৱেবছাইটবোৰ চাই ল'ব কাৰণ ধৰি লওক মই বহুত ব্যস্তই থাকোঁ আৰু আমাৰ নতুনকৈ আৰু এজন এছিষ্টেণ্ট আমাৰ অফিচত জইন কৰিছে কিবা থাকিলে তেওঁকো সুধিব পাৰিব বা কিতাপ সম্পৰ্কীয় তেখেতেও দিব তেখেতে অলৰেডি আমাৰ কলেজৰ এজন এমপ্লয়ী হয় তেখেত টিচাৰো হয় কাম এছিষ্টেণ্ট হিচাপেও এইটো অফিচতে কৰ্মৰত ময়ো আছোঁ কিবা থাকিলে কাইণ্ডলি মেছেজ কৰিব থেংক ইউ